বন্ধুসকল আৰু আজি বহুত দিনৰ পাছত আপোনালোকে লৈ আহিছোঁ নিছান আপোনাৰ নিছান হয় ডেটছন আৰু গাড়ীখন খুব সুন্দৰ হৈ আছে। আপোনালোকে এবাৰ চাই লওক, ফ্ৰণ্টৰ পৰা লুকছটো চাই লওক। গাড়ীখন বহুত বেছি ধুনীয়া হৈ আছে। গাড়ীখন অৰিজিনেল পেইণ্টতে আছে। 20% মান আপোনাৰ বাম্পাৰ চাম্পাৰ এনেকৈ টাচ পেইণ্ট আছে, দাগি দুগা আছিলে, কিন্তু গাড়ী একদম A1 কণ্ডিশ্যন হৈ আছে। ৰানিঙে চানিঙে বহুত ধুনীয়া হৈ আছে। গাড়ীখন অনা একচুৱেলি দিন হ'ল, মই নিজে ৰানিং কৰি আছোঁ। গাড়ীখন মই নিজে চলাই আছোঁ। আপোনাৰ মাইলেজো ভাল ইয়াৰ। এখন বহুত ধুনীয়া 5 ছিটাৰ হয়। কোনোবাই যদি নতুন চুইফ্ট চলাম বুলি ভাবি আছে তেতিয়াহ'লে চুইফ্টৰ জেগাত আপুনি এখন চলাব পাৰে। একদম চেম ফিল পাব। টায়াৰ গ্ৰিপ দেখিছেনে? টায়াৰ 4টা টায়াৰ স্পেয়াৰ লাগে, 5টা টায়াৰ মোটামুটি ভাল আছে, কিন্তু 4টা টায়াৰ আপোনাৰ 90% গ্ৰিপ আছে। দেখাই দিছোঁ বাই চাইডৰ পৰা। বহুত ধুনীয়া লুকছত আছে। গেটআপটো বহুত ধুনীয়া গেটআপত আছে। ইয়াৰ মডেল কি, ইয়াৰ কোন চনৰ হয়, কি কথা, গোটেই ডিটেইলছ মই আপোনালোকক দিম। ভিডিঅ'টো আগলৈকে আপোনালোকে চাই থাকক, তেতিয়াহে সম্পূৰ্ণ আপোনালোকে বুজি পাব। এইখন বহুত বেছি ধুনীয়া কণ্ডিশ্যনত আছে আৰু এইবিলাক সকলো চিল আছে। এইবিলাক চাই লওক, সকলো চিল আছে। দেখিছেনে? এইবোৰ সকলো চিল। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ছিংগল হেণ্ড ইউজৰ। আৰু ইয়াত আপোনালোকে LCD পাই যাব, বেক কেমেৰা আছে, এটা এয়াৰবেগ আছে, 4খন পাৱাৰ উইণ্ডো পাই যাব। আপোনাৰ মেৰো এডজাষ্টাৰ আছে, ছাইড মেৰো 2খন এডজাষ্টাৰ আছে, ড্ৰাইভৰ ছাইডতে আছে। মই সকলোখিনি দেখাই যাম, এবাৰ চাই যাব। চিট কভাৰ বহুত ধুনীয়া লাগি আছে, LCD কোম্পানী ফিটেড লাগি আছে। AC বহুত ধুনীয়া ৱৰ্কিং হৈ আছে। আৰু বেকৰ দেখিছেনে? সকলোবিলাক চিল আছে। চিট কভাৰ লেডাৰ লাগি আছে, কিন্তু বহুত ধুনীয়া চিট কভাৰ, ক'তো ফটা মেলা এনেকুৱা একো ইছ্যু নাই। টায়াৰ দেখিছেনে? টায়াৰ ধুনীয়া গ্ৰিপ আছে। বেক কেমেৰা লাগিছে, আমাৰ যোৰহাট ৰেজিষ্ট্ৰেশ্যন হয় আৰু গ'খন হয় 5 ছিটাৰ, মানে চুইফৰ যিটো হেৰি আহিছে, লুকছ আহিছে, সেইটো লুকছৰ। এই চাইডৰ পৰা লুকছটো এবাৰ চাই লওক। এই ছাইড মিৰৰ হয়, ছাইড মিৰৰ এডজাষ্টাৰ, এই মিৰৰ 2খন আৰু এইখন আৰু সেইফালৰ মিৰৰ 2খন ছাইড মিৰৰ এডজাষ্টাৰ হয়। আৰু এটা এয়াৰবেগ পাই যাব। পাৱাৰ ষ্টিং, AC, পাৱাৰ উইণ্ডো গোটেইখিনি আছে। আৰু বাকী আপোনাৰ গ'বিলাকত এইডাল ইয়াত থাকে, কিন্তু এইখন নৰ্মেল গাড়ী, বেলেগ গাড়ী লেখীয়াকৈ আছে আৰু ইয়াতে আছে হেণ্ডবেগডাল। এইখন বহুত বেছি ধুনীয়া কণ্ডিশ্যনত আছে। যিহেতু ফাৰ্ষ্ট অনাৰ হয়, এইবিলাক পলিথিন এৰুৱাই নাই, এইবিলাক পলিথিন এৰুৱা নহ'লেই। আৰু গাড়ী ৰানিং কিমান মই সকলোখিনি দেখাই আছোঁ আপোনালোকক। $62,157 ডিলাৰ ছাৰ্ভিচ ৰেকৰ্ড চেক কৰিবলৈ কোনোবাই চেক কৰি ল'ব পাৰিব। পূৰা 100% জেনুইন আছে। 4খন পাৱাৰ উইণ্ডো পাই যাব। গাড়ী বহুত বেছি ধুনীয়া কণ্ডিশ্যনতে আছে। এইবিলাক চাই লওক, কোনো এক্সিডেণ্টেল ইছ্যু নাই। আৰু এইটো বেক কেমেৰা পাই যাব, LCD আছে, বেক কেমেৰা আছে, গোটেইখিনি আছে। এবাৰ ইঞ্জিনটো দেখাই দিছোঁ। এইবোৰ এপ্ৰন দেখিছেনে? এপ্ৰন চিল আছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু বেটেৰী হৈছে একদম ব্ৰেণ্ড নিউ পাব, 1 বছৰ ৱাৰেণ্টি আছে। বেটেৰী একদম ব্ৰেণ্ড নিউ বেটেৰী, আজি 3 দিনমান হৈছে মই নিজে লগাইছোঁ। আপোনাৰ বেটেৰী এমৰন লাগি আছে। আৰু এইফালে সেইটো চাই লওক, সম্পূৰ্ণ চিল আছে। নট বল্টু এইবিলাকত ক'তো হাত লগোৱা নাই, এইবিলাক কোম্পানী চিল হৈ আছে। গাড়ী সকলো ফালৰ পৰা ভাল আছে। গাড়ী বহুত বেছি ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এতিয়া এইখনৰ আপোনাক ডিটেইলছ জনাই আছোঁ ব'লক। এতিয়া গাড়ীখনৰ ডিটেইলছটো আপোনালোকক জনাইছোঁ। গাড়ীখন হৈছে 2029 জুলাই হয় আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয়। গাড়ীখন চলিছে আপোনালোকৰ 6,000 এইটো দেখালোৱে আপোনালোকক। এই গাড়ীখন টিপটপ কণ্ডিশ্যনত আছে। যদি কোনোবাই লওঁ বুলি ভাবিছে, নতুন চুইফ্টৰ কোনোবাই যদি লওঁ বুলি ভাবিছে, তেতিয়াহ'লে চুইফ্ট লোৱা সলনি আপুনি এখন চাব পাৰে, এইখন এবাৰ টেষ্ট ড্ৰাইভ কৰিব পাৰে। বাকী গাড়ীখন আপোনাৰ 1200 cc হয়, 4 চিলিণ্ডাৰ। আৰু গাড়ীখনৰ বিষয়ে মই সকলোখিনি আপোনালোকক জনালোঁ। এয়া আহিব ইয়াৰ দামটো, আৰু ইয়াৰ দামটো আছে আপোনাৰ 3 লাখ টকা। 3 লাখ টকা ফাইনেল আছে। তাতে মই আপোনালোকক RC ট্ৰান্সফাৰ কৰাই দিম, ইঞ্চুৰেঞ্চ কৰাই দিম। ইঞ্চুৰেঞ্চ মতে ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ পাই যাব। 20 লিটাৰ মোৰ ফালৰ পৰা পেট্ৰল ফ্ৰী পাব। আৰু আপোনালোকে ইয়াত ফ্ৰী পাব আপোনালোকৰ এটা ফাৰ্ষ্ট পাৰ্টি যিটো ইঞ্চুৰেঞ্চ থাকিব, সেইটো আপোনালোকে ক্লেইম কৰিব পৰা এটা মই ধুনীয়াকৈ কৰাই দিম ইঞ্চুৰেঞ্চটো।
আৰু ৰিফাইনেন্সটো যিটো থাকিব সেইটো মোৰ ফালৰ পৰা মই কৰাই দিম ৰিফাইনেন্স। যদি আপোনালোকে কোনোবাই ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে ৰিফাইনেন্সো হৈ যাব। আৰু গাড়ীখন বেছি ডাউন পে'মেণ্ট দিব নালাগে, 1 লাখ মান টকা ডাউন পে'মেণ্ট দিলে গাড়ীখন ওলাই যাব। খালি চিভিল স্ক'ৰটো ভাল লাগিব, চিভিল স্ক'ৰটো আপোনালোকে মনত ৰাখিব, চিভিল স্ক'ৰটো ভাল লাগে। যদি গাড়ীখন কোনোবাই ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে মই স্ক্ৰীণত নাম্বাৰ দি দিছোঁ, তাত সোনকালে যোগাযোগ কৰিব। আৰু আহিব লাগিব মোৰ ডিলাৰলৈ আহিব লাগিব। ইয়াৰ হৈছে মোৰ এড্ৰেছটো হৈছে যোৰহাট বাইপাছৰ পৰা আপোনালোকে মাললৈ যিটো বাইপাছ আছে তাৰ পৰা আহিব লাগিব চিধা 8 কিলোমিটাৰ। তাত আহি পেলাই মোক ফোন এটা কৰি দিলে হ'ব, বা বাইপাছত আহি মোক ফোন এটা কৰি দিলে হ'ব। বাকী ভিডিঅ'টো যদি ভাল লাগিছে এবাৰ শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।